Champion ND24. অপ্ৰতিৰোধ্য ND24 ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল টিজি বৰুৱা মিডিয়া ক্ৰিকেটৰ ফাইনেলত বিজয় সাব্যস্ত ফাইনেলৰ মঞ্চত শেষ হাঁহি টিম ND24ৰ অসমীয়া প্ৰতিদিনক পৰাস্ত কৰি পুনৰ চেম্পিয়ন 14 সংখ্যক টিজি বৰুৱা মিডিয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি আছিল ফাইনেলৰ মেচ ইতিমধ্যে ছেমিফাইনেলত আসাম ট্ৰিবিউন দলক পৰাভূত কৰি আত্মবিশ্বাসী হৈ থকা টিম ND24ৰে ফাইনেলৰ ৰণক্ষেত্ৰটো আগবঢ়ালে দুৰ্দান্ত প্ৰদৰ্শন প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত অসমে প্ৰতিদিনে সংগ্ৰহ কৰে 123 ৰান প্ৰত্যুত্তৰত টিম ND24ৰে 19.1 অভাৰত 6 উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ND24ৰ হৈ সৰ্বাধিক 58 ৰানৰ স্ক'ৰ কৰে ৰঞ্জিত চাংমায়ে জছ খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৰোমাঞ্চকৰ ফাইনেলৰ খেলখন উপভোগ কৰি আয়োজক তথা উপস্থিত লোকসকলে শুভেচ্ছা জনালে টিম ND24ক আমাৰ টিজি বৰুৱা খেলখন বহুত ৰোমাঞ্চকৰ হয় আৰু আমি প্ৰতিবাৰে ফাইনেলত আমি অৱতীৰ্ণ হওঁ আৰু এবাৰ ক্ৰমে আমি দ্বিতীয়বাৰৰ বাবে এই যি ফাইনেলৰ জয় খিতাপ আমি ল'ব লাগিছে আৰু আমাৰ যোনটো টিম সকলে ইমান ধুনীয়াকৈ খেলিছে আৰু ৰোমাঞ্চকৰ খেল আৰু যিসকল আমাৰ খেলুৱৈ ND24 খেলুৱৈসকলে ইয়াত ভাগ ল'লে আৰু আমাৰ গোটেই ND24 পৰিয়ালে ইয়াত আমি চবেই চিয়াৰ আপ কৰিলোঁ কাৰণ আমাৰ সাংবাদ মাধ্যমৰ কৰ্মব্যস্ততাৰ মাজত টিজি বৰুৱা এক খেল আজি 14 বছৰ সম্পূৰ্ণ হৈছে আৰু এনেদৰে অনাগত দিনতো আয়োজক কমিটিয়ে খেল হৈ থাকক আৰু ভাল খেল হওক আৰু খেলুৱৈ ওলাই থাকক হয় টাফটো আছিলে মানে তাৰ পাছতো ফিল্ডত আমাৰ কেপ্টেইনে যেনেকৈ কৈছিলে যে অলপ সময় থাকিব লাগিব থাকিলে নিজে এডজাষ্ট হ'ব লাগিব অমিত বৰুৱাৰ ভালেখিনি যোগদান আছে তাৰে সি যেনেকৈ গাইড কৰিছিলে সেইটো হিচাপত খেলিছিলোঁ আৰু আপোনাৰ বলিংটো আমাৰ ভাল হৈছে সেইকাৰণে আমি কম স্ক'ৰত ৰখাইছোঁ বেটছমেনকেইটা যেনেকৈ ভাবিছিলে সেনেকৈ বলকেইটা অহা নাছিলে আৰু প্ৰতিদিনো বহুত ভাল টিম হয় সেইকাৰণে তেওঁলোকে সেইটো হিচাপত তেওঁলোকে পিচ চাই ভালকৈ বলিং কৰিছে ক্ৰিকেটটো চবেই জানে আনচাৰ্টেইন গেম মানে এনেকুৱাই হয় ক্ৰিকেট মানে সিহঁতেতো খেলিব আহিছে ন চ' খুব ধুনীয়া গেম হৈছে আমাৰ ৰঞ্জিতে খুব ধুনীয়া বেটিং কৰিছে আৰু বলিং আমাৰ খুবেই ভাল হৈছে বিকাশ দা বঢ়িয়া বলিং কৰিছে প্লাছ ধৰণী আজি এক্সিলেণ্ট বলিং কৰিছে আবুদিনে ধুনীয়া বলিং অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ ফিল্ডিঙো ভাল তাৰ খুব বেটিঙো খুব ভাল বাকী অভাৰঅলৰ টিমৰ আৰু দুবাৰ চেম্পিয়ন হ'লোঁ তাৰ কাৰণে ভাল লাগিছে গোটেই ল'ৰাখিনিক ধন্যবাদ ইমান কষ্ট কৰাৰ কাৰণে ND24 বছৰলৈ আজি শুভেচ্ছা জনালোঁ আমাৰ ফালৰ পৰা যে আমি জয়লাভ কৰিব পাৰিছোঁ ধন্যবাদ খুব ভাল লাগিছে যেনেকৈ ল'ৰাকেইটাই কেৰেক্টাৰ এটা শ্ব' কৰিছে যেনেকৈ আমাৰ প্লেনিং আছিলে বলিঙত যিমান পাৰোঁ কমত ৰাখিবৰ কাৰণে আৰু বেটিঙত যেনেকৈ এক্সেপশ্যনেল বেটিং কৰিছে ৰঞ্জিত চাংমায়ে আৰু আবুদিনা আহমেদৰ যেনেকৈ পাৰ্টনাৰশ্বিপ এটা দিছে খুব সুন্দৰ মানে ভাল লাগিছে যিটো গেমটো আমি দীপৰলৈকে লৈ যাওঁ দীপৰলৈ লৈ গ'লে ৰিজাল্টটো নিজে পাই যাম আমি চ' ভালেই হৈছে আৰু আমাৰ ফিল্ডিংটো খুব ভাল হৈছে বলিং যিটো আমি প্লেন কৰিছিলোঁ সেই প্লেনত মানে আমি এক্সিকিউট কৰিছোঁ ভাল লাগিছে এই টিমটো হৈ মই আজি 5 বছৰমান হ'ল জড়িত হৈ আছোঁ আমি লাষ্ট ইয়েৰো জিকিছিলোঁ আজি প্ৰতিদিন বহুত ভাল টিম হয় ইহঁতৰ লগত আমাৰ প্ৰতিটোবাৰে এনেই ফাইনেলখনেই হয় সদায় ভাল টিম আজি অলপ খেলাখন মাজত ফচি গৈছিলে ৰঞ্জিত চাংমাই আৰু আবুদিনে ভাল পাৰ্টনাৰশ্বিপ এটা দিলে জিকিলোঁ ভাল লাগিল আশা কৰোঁ আৰু আগলৈ জিকিম